আৰু দেশৰ প্ৰগতিৰ এই নতুন বাটলৈ নৱচিন্তা আৰু নৱ উন্মেষৰ ধাৰা নিজৰ প্ৰাণৰ মমতা নেওচি মাতৃভূমিৰ মুক্তিৰ বাবে ৰক্তক্ষয়ী সংগ্ৰামৰ যোগেদি ত্যাগ আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমন্বয়ৰ বাৰ্তা কঢ়িওৱাই এয়াই হৈছে মোৰ দেশ আপোনাৰ দেশ ভাৰত। লগে লগে আজিৰ পবিত্ৰ ক্ষণত ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ বাবে আমি সকলোকে থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ। বন্দে মাতৰম পৰিৱেশনৰ এই কাৰ্যসূচীলৈ আমি সকলো আহ্বান। লগে লগে আমি আজিৰ পবিত্ৰ ৮০ সংখ্যক শান্তি দিৱসৰ পবিত্ৰ অৱসৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে অনুৰোধ জনাইছোঁ সন্মানীয় মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা মহোদয়।